Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে Avid Shiksha অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলো ভালে আছা। গতিকে আজি মই তোমালোকৰ বাবে লৈ আহিছো যে আমাৰ যি APSC যে CC পৰীক্ষা আছে হেয়া কেতিয়ালৈকে নটিফিকেশনটো ওলাব কাৰণ আমি অলৰেডি গম পালো আমাৰ যি মেইনছৰ এক্সাম আছিল তাৰ ৰিজাল্ট দি দিলে আৰু ইন্টাৰভিউ হ'বলৈ গৈ আছে। সো প্ৰথমতে তেওঁলোকক আমাৰ ফালৰ পৰা কংগ্ৰেচুলেশনছ থাকিল যিসকলে ইন্টাৰভিউ কাৰণে কোৱালিফাই হৈছে আৰু যিসকলে হোৱা নাই তেওঁলোকে চিন্তা নকৰিব তেওঁলোকৰ বাবে আৰু আহিবলগীয়া বহুতখিনি সময় তেওঁলোকৰ বাবে কি আছে চান্স আছে ভালদৰে পঢ়া শুনা কৰক নিশ্চয় সফল হ'ব আপোনালোকৰ যি সপোন আছে ঠিক আছে এগৰাকী অফিচাৰ হোৱা ঠিক আছে অফিচাৰ বা এগৰাকী বিষয়া হোৱা চৰকাৰী বিষয়া হোৱা গতিকে আজি মই কিছুমান বস্তু আলোচনা কৰিম যেনেকৈ কেতিয়ালৈকে এই বছৰৰ নটিফিকেশন ওলাব বা ভ্যাকেন্সি কিমানখিনি থাকিব বা প্যাটাৰ্ন কিবা চেঞ্জেস হ'ব পাৰে নেকি ঠিক আছে বা কেনেকুৱা ধৰণৰ আৰু ইংলিশ স্পেশালি ল্যাঙ্গুৱেজ ঠিক আছে সো ল্যাঙ্গুৱেজত কিবা চেঞ্জেস হ'ব পাৰে নেকি ঠিক আছে গোটেইখিনি বস্তু মই ধুনীয়াকৈ আজি আলোচনা কৰিম আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব তোমালোকে যাতে আহিবলগীয়া যিসমূহ ভিডিঅ' আছে আগতীয়াকৈ পোৱা ঠিক আছে সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সব কি হাইলাইটস আজি আছে যে APSC CC 2025 আৰু 26 ৰ নটিফিকেশন কেতিয়া ওলাব ঠিক আছে সবৰে যেহেতু এক্সাম আমাৰ মেইনছৰ ৰিজাল্ট দিয়ে দিলে ইন্টাৰভিউ কাৰণে এতিয়া বেছি দিন নাই আৰু সো যদি আমি চাও এনালাইসিস যদি কৰি চাও আমি তেনেহলে যোৱা বছৰ আমাৰ যেটো এক্সাম হৈছিল APSC ৰ যেটো প্ৰিলিমছৰ CC ৰ যেটো প্ৰিলিমছৰ এক্সাম হৈছিল হেতু হৈছিল জুনত ঠিক আছে জুনত হৈছিল নটিফিকেশন কেতিয়া ওলাইছিল এপ্ৰিলত ওলাইছিল আৰু এক্সাম হৈছিল জুনত কিন্তু তাৰে আগৰ বছৰ যদি আমি চাও যদি যোৱা বছৰ তাৰে আগৰ বছৰ যদি আমি চাও তেনেহলে এক্সাম হৈছিল আমাৰ মাৰ্চ মাহত ঠিক আছে মাৰ্চ মাহত হৈছিল গতিকে এইবাৰ আমি এক্সপেক্ট এটা কৰিব পাৰো কাৰণ এইবাৰ আমাৰ ইলেকশনও আছে সো ইলেকশনৰ আগত নহলে বা ইলেকশন হোৱাৰ পিছতে নটিফিকেশন এটা ওলাব ঠিক আছে যে কেতিয়াৰ পৰা কি ফৰ্ম ফিল আপ এণ্ড অল হ'ব আৰু যদি আমি যদি এনালাইজ কৰি চাও তেনেহলে ডেফিনেটলি এইবাৰ আমাৰ এক্সাম আগৰবাৰৰ নিচিনা হয়তো মে বা জুনত কন্ডাক্ট কৰিব ঠিক আছে সো টাইম বেছি নাই নটিফিকেশনৰ কাৰণে ৰখি থাকি একো লাভ নাই কাৰণ নটিফিকেশন ওলোৱাৰ এক মাহ দুমাহৰ ডিউৰেশনতে কি হয় APSC ৰ যেটো CC প্ৰিলিমছ আছে প্ৰিলিমছবোৰ কন্ডাক্ট কৰা হয় গতিকে নটিফিকেশনৰ কাৰণে ৰৈ থাকিব নালাগে তোমালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰা ঠিক আছে ৰিভিজন ষ্টাৰ্ট কৰা যিমানখিনি আছে কৰিবলগীয়া তোমালোকৰ পঢ়িবলগীয়া যিমানখিনি আছে গোটেইখিনি ষ্টাৰ্ট কৰি দিয়া কাৰণ নটিফিকেশনো ওলাব আৰু উইদিন 2 মান্থস এক্সামও কন্ডাক্ট কৰিব ঠিক আছে সো আমি এটা বস্তু গম পালো যে নটিফিকেশন আমি এক্সপেক্ট কৰিব পাৰো হয়তো যেহেতু এবাৰ আমাৰ ইলেকশনস আছে সো ইলেকশনৰ হয়তো আগত ওলাব নহলে ইলেকশন হোৱাৰ পিছে ওলাই দিব আৰু নটিফিকেশন ওলোৱাৰ 2 মাহৰ ভিতৰতে আমাৰ কি হ'ব প্ৰিলিমছৰ যেটো APSC CC আছে CCৰ প্ৰিলিমছৰ কাৰণে এক্সাম কন্ডাক্ট কৰিব ঠিক আছে সো নেক্সট যদি আমি চাও নেক্সট আছে আমাৰ নেক্সট যদি আমি চাও তেনেহলে এক্সপেক্টেড এক্সাম ডেট ঠিক আছে এক্সপেক্টেড এক্সাম ডেট সো মই কলোৱে অলৰেডি যে এক্সাম ডেটটো আমি কি ধৰি লব পাৰো জুন ধৰি লব পাৰো কাৰণ লাষ্ট ইয়াৰ আমাৰ কি হৈছিল জুনত হৈছিল সো এবাৰো ইলেকশন আছে যেহেতু অলপটো পিছাবই ঠিক আছে অলপ ইফালিফাল হ'বই টাইমিং খিনি তো আমি এবাৰো এটা এক্সপেক্টেড ধৰি থব পাৰো যে হয়তো জুনত নহলে মেৰ লাষ্টত নহলে জুনত ঠিক আছে এই দুটা টাইমৰ ভিতৰত আমাৰ কি হ'ব প্ৰিলিমছটো কন্ডাক্ট কৰা হ'ব ঠিক আছে সো নেক্সট most important thing হল ভ্যাকেন্সি কিমান ওলাব ঠিক আছে গতিকে আমি লাষ্ট 2 বছৰৰ যদি এনালাইসিস আমি কৰো তেনেহলে 200 পৰা 300 ভিতৰতে আমাৰ কি ওলাই আছে পোষ্টবোৰ ওলাই আছে ঠিক আছে আমি যদি মানে ভালদৰে যে এনালাইজ কৰো কি হয় আমাৰ ভ্যাকেন্সিবোৰ ওলাই আছে 200 ৰ পৰা 300 ৰ ভিতৰত ঠিক আছে এই নম্বৰটোৰ ভিতৰতে আমাৰ কি ওলাই আছে ভ্যাকেন্সিবোৰ ওলাই আছে সো আমি এবাৰো এটা বস্তু এক্সপেক্ট কৰিব পাৰো যে ইমানখিনিৰ ভিতৰতে ভ্যাকেন্সি আহিব ঠিক আছে হয়তো ইয়াতকে বেছিও হ'ব পাৰে প্লাস হৈ যাব পাৰে 300 প্লাসও হ'ব পাৰে কিন্তু 200 ৰ পৰা 300 ৰ ভিতৰত থাকিব বা তাতকে বেছি হ'ব পাৰে কিন্তু 200 তকে তলত নাথাকে ঠিক আছে সো 200 ৰ পৰা 300 বা 300 প্লাসও হৈ যাব পাৰে আমাৰ যেটো ভ্যাকেন্সি আছে যেটো ভ্যাকেন্সি ওলাব নটিফিকেশন ওলাব তেতিয়া আমি সকলোৱে গম পাম সো আমি এটা এক্সপেক্ট কৰি ৰাখিব পাৰো যে 300 প্লাস নহলে বা 200 ৰ পৰা 300 ৰ ভিতৰত ভ্যাকেন্সিটো থাকিব বাট ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু যে ভ্যাকেন্সি কিমান আছে হেতু ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট যে ভ্যাকেন্সি যিমানেই নোলাওক কিয় হে ভ্যাকেন্সি তাৰে ভিতৰত এটা নম্বৰত আমি থাকিব লাগিব আমাৰ মেইন লক্ষ্য হ'ব লাগিব হেতু ভ্যাকেন্সি 10টাই ওলাওক নহলে বা 1000টাই ওলাওক ঠিক আছে আমাৰ কাৰণে মেটাৰ নকৰে যে ভ্যাকেন্সি কিমান ওলাইছে আমাৰ কাৰণে মেটাৰ যে সেই
10টা বা সেই 1000টা পোষ্টৰ ভিতৰত 1000টা পোষ্টত বা এই 1000টা ভেকেন্সিৰ ভিতৰত মই কেনেকে মোৰ নামটো কেনেকে আহিব সেই লিষ্টখনত ঠিক আছে গতিকে আমাৰ মেইন লক্ষ্য হেতু হ'ব লাগিব তথাপিও এটা মই এক্সপেক্টেড কৈ দিছো যে 200ৰ পৰা 300ৰ ভিতৰতে আমাৰ ভেকেন্সি আহিব আৰু 300 প্লাসও হৈ যাব পাৰে কিন্তু 200তকৈ লেছ নহয় ভেকেন্সি ঠিক আছে গতিকে এতিয়াৰ পৰাই যিমান প্ৰিপাৰেচন কৰিবলগীয়া আছে আমি আছো তোমালোকৰ প্ৰিপাৰেচনক আৰু ষ্ট্ৰং কৰিবৰ কাৰণে গতিকে কিবা থাকিলে তোমালোকে আমাক কমেন্টত জনাবা কিবা সুধিবলগীয়া থাকিলে আমাৰ টেলিগ্ৰাম চেনেলটো আমাৰ কমেন্টত পিন কৰা থাকিব তোমালোকে জয়েন হৈ যি কোৱেশ্চনছ আছে যি কোৱেৰিজ আছে আমাৰ ফেকাল্টিজ বোৰ আছে তোমালোকক গাইড কৰিবৰ কাৰণে সো যি কোৱেশ্চনছ আছে তোমালোকে আমাক সুধিব পাৰা ঠিক আছে সো নেক্সট যদি আমি চাও এক্সাম মিডিয়ামটো ঠিক আছে এক্সাম মিডিয়ামটো যদি চাও আমাৰ যেটো 2022 আৰু 2023 যিমানখিনি এডভাৰটাইজমেন্ট ওলাইছিলে তাত বেসিক্যালি ক্যান্ডিডেটে কি আছিলে যে আসামিজটো ফ্লুয়েন্টলি ক'ব পৰা হ'ব লাগিব বা এনি আদাৰ ষ্টেট ল্যাঙ্গুৱেজ ফ্লুয়েন্টলি ক'ব পৰা হ'ব লাগিব আৰু যদি আমি এক্সামৰ মিডিয়ামটো চাও এক্সাম কি হয় দুটা ল্যাঙ্গুৱেজতে হয় ইংলিশ প্লাস আসামিজ ঠিক আছে গতিকে যোনটো যাৰ সুবিধা হয় হেতুতে এক্সামটো দিলে হ'ল তাৰে কাৰণে একো বেছি দিগদাৰ নাই ইংলিশটো আমি সকলোৱে জানোৱে পঢ়িয়ে থাকো বা কলেজ লাইফতে হওক স্কুল লাইফতে আমি ইংৰাজীটো পঢ়িছো আৰু যিসকলে ইংৰাজীত অকমান দিগদাৰ আছে তেওঁলোকৰ কাৰণেও চিন্তা নাই অসমীয়াটো তেওঁলোকে কি কৰিব পাৰে এক্সাম দিব পাৰে ঠিক আছে সো এক্সাম মিডিয়ামটো সেমে থাকিব বাস যিকোনো এটা ষ্টেট ল্যাঙ্গুৱেজ কি হ'ব লাগিব ফ্লুয়েন্টলি ক'ব পৰা হ'ব লাগিব along with এছএমএছ টো ফ্লুয়েন্টলি ক'ব পৰা হলে আৰু বেছি ভাল ঠিক আছে বা যিসকলৰ অকন অসমীয়াত কোৱাত প্ৰবলেম আছে কোনো কথা নাই বহুত ভিডিওস থাকে টিউটোৰিয়েল থাকে তোমালোকে চাই পিনে শিকি ল'ব পাৰা খুব এটা ধুনিয়া আমাৰ কি হয় ভাষা হয় অসমীয়াটো সো হেতুত বেছি ইমান বেছি হেয়া নাই জাস্ট তোমালোকৰ মেইন ফোকাসটো হ'ব লাগিব যে কেনেকে এক্সামটো ক্লিয়াৰ কৰিম কেনেকে হে যে নোটিফিকেশনত যে ভেকেন্সি কেটা যে ওলাব তাত কেনেকে মোৰ নামটো ইনক্লুড কৰিব পাৰিম তোমালোকৰ লক্ষ্য হেতু ঠিক আছে সো নেক্সট আমি যদি চাও এক্সাম প্যাটাৰ্ন সো এক্সাম প্যাটাৰ্নৰ চেঞ্জেছক লৈ কোনো তেনেকুৱা ধৰণৰ নোটিছ এতিয়ালৈকে ওলোৱা নাই ঠিক আছে সো যেটো প্যাটাৰ্নতে হৈ আছে ফাৰ্স্ট প্ৰিলিমছ হয় দেন মেইনছ ঠিক আছে দেন ইন্টাৰভিউ সো হে সেম প্ৰসেছতে হ'ব আগৰ পৰা যেটো প্ৰসেছত হৈ আছে সো এটুক লৈ ইমান বেছি কৰিব নালাগে নিগেটিভ মাৰ্কিং আছে ইয়েস নিগেটিভ মাৰ্কিং থাকিবই সো নিগেটিভ মাৰ্কিংক লৈ বি কেয়াৰফুল সো যিখিনি কোৱেশ্চনছ যেতিয়া এক্সাম দিও এমসিকিউ স্পেশালি যেটো আমাৰ প্ৰিলিমছত নিগেটিভ মাৰ্কিং আছে মেইনছৰ কথা মই কোৱা নাই মেইনছটো আমাৰ লিখিবই লাগে কিন্তু যেতিয়া প্ৰিলিমছৰ এক্সামটো দিম যেহেতু নিগেটিভ মাৰ্কিং আছে এটা কোৱেশ্চন কৰোতে আমি কেয়াৰফুল হ'ব লাগিব আৰু স্পেশালি যোনটো আমাৰ সিসেট পাৰ্ট আছে ঠিক আছে কোৱালিফাইড পেপাৰ হলো সিসেট পাৰ্টটো আমি কি কৰিব লাগিব ফোকাস কৰিব লাগিব কাৰণ হেখনত যদি কম পাই যাও তেনেহলে হেখনত যদি পাস কৰিব নোৱাৰো তেনেহলে কি হৈ যাব আমাৰ এক্সামটো ৰৈ যাব গতিকে সিসেট পেপাৰখন কোৱালিফাইড হলো হেখনটো কি কৰিব লাগিব সমানে গুৰুত্ব দিব লাগিব আৰু লগতে এক্সামৰ এটা বস্তু যে যদি কনফিউজ হৈ আছো চাৰিটা অপচনছ থাকে যদি চাৰিটা অপচনৰ ভিতৰত তিনটাৰ মাজতো যদি কনফিউজ হৈ আছো তেনেহলে বেটাৰ অপচন হেতু স্কিপ কৰাটো ঠিক আছে কাৰণ ভুলকে টিক কৰি মাৰ্কসটো কমাই লোৱাতকে এটা কোৱেশ্চন এৰি দিয়াত কোনো একো প্ৰবলেম নাই ঠিক আছে সো সদায় 50% যদি কনফিডেন্ট থাকে যে দুটাৰ মাজত মোৰ কনফিউজনটো আছে দুটাৰ মাজত মই এই দুটাৰ কোনবাটাটো কাৰেক্ট হ'ব সো হেতু ৰাখি দিলে হ'ল পিছত হে বস্তুটো ভাবি কৰিলে হ'ল কাৰণ এটা কোৱেশ্চনত যদি আমি আৰু টাইম মেনেজমেন্টটো স্পেশালি টাইম মেনেজমেন্ট যেতিয়া টাইম মেনেজমেন্টটো খুব দৰকাৰ হয় একচুয়ালি এক্সামত কাৰণ আমি ভাবো যে এমসিকিউ হয় ইজি হয় পঢ়ি যাম কিন্তু এপিএসসি এটা বেলেগ লেভেলৰ এক্সাম হয় ঠিক আছে বাকি যিবোৰ গভৰ্ণমেন্ট এক্সাম আছে তাতকে বেলেগ লেভেলৰ হয় এপিএসসি এক্সামটো কাৰণ কোৱেশ্চনছ বোৰ ডাইৰেক্টলি নাহে ঠিক আছে সো এমসিকিউ বুলি এনে ভাবি বলে ইজি হয় নেকি পৰীক্ষা আহিব নোটিফিকেশন ওলাব এমাহ আগত পঢ়িম নহয় এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰো নোটিফিকেশন ওলাব ফৰ্ম ফিল আপ কৰিম এক্সাম দিন টাইমত হেতু বেলেগ কথা কিন্তু পঢ়াটো এতিয়াৰ পৰা পঢ়িম ঠিক আছে আৰু লগতে তোমালোকৰ বাবে আৰু এটা ভাল খবৰ যে আমি এপিএসসি মক পেপাৰ তোমালোকৰ বাবে বনাই আছো বা আমাৰ ফেকাল্টিজ বুৰে ৰেডি কৰি আছে সো 5000 ৰ পৰা 7000 লৈকে তোমালোকে আমাৰ তাত মক পেপাৰ পাবা যিবোৰ তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা কাৰণ মই কলোৱে যে টাইম মেনেজমেন্টটো খুব দৰকাৰ যেতিয়া আমি এটা এক্সাম দিও ঠিক আছে কাৰণ এটা কোৱেশ্চন আমাৰ কাৰণে ইম্পৰ্টেন্ট মই কলোৱে যে নিগেটিভ মাৰ্কিং আছে তো প্ৰত্যেকটো কোৱেশ্চনে আমাৰ কাৰণে ইম্পৰ্টেন্ট এনেকুৱা নহয় যে যেটো মন গৈছে টিক কৰি থৈ গলো ভুল হলেও একো প্ৰবলেম নাই ভুল হলেও ইফেক্ট কৰিব যেনেকে ৰাইট হলে আমি এক্সামটো ক্ৰেক কৰিব পাৰিম তেনেকে ভুল হলেও আমাৰ কি হ'ব বহুতখিনি এফেক্ট কৰিব আমাৰ এক্সামটো সো মক পেপাৰ আছে আমি মক পেপাৰ লঞ্চ কৰি আছো তোমালোকৰ কাৰণে 5000 ৰ পৰা 7000 এমসিকিউজ আছে তাত
যে তোমালোকে ধুনীয়াকে প্ৰেক্টিছ কৰিব পাৰিবা, তোমালোকৰ টাইমখিনিও মেনেজ হৈ যাব আৰু কেনেকে সেইটো বস্তুৱে তোমালোকৰ এক্সামত হেল্প কৰিব। কাৰণ উইদাউট মক পেপাৰ প্ৰেক্টিছ যদি আমি এক্সাম এটা দিব যাওঁ তেনেহ'লে আমাৰ কি হ'ব, বহুত বেছি প্ৰব্লেম হ'ব, টাইম মেনেজমেণ্টত দিগদাৰ হ'ব, কুৱেশ্যনছ এৰা যাব, ঠিক আছে। ৰং কুৱেশ্যন কেতিয়াবা এনেকুৱা হয় যে নাৰ্ভাছ হৈ যাওঁ, নাৰ্ভাছ হোৱাৰ লগে লগে কি হৈ যায়, ৰং কুৱেশ্যনটোতো আমি কি কৰোঁ, জনা বস্তু এটাতো আমি ৰং অপশ্যনটো টিক কৰি থৈ আহোঁ, ঠিক আছে, বা ৰং কুৱেশ্যন আনচাৰটো আমি জানো, কিন্তু ৰং আনচাৰ এটাত আমি কি কৰি থৈ দিওঁ, ঠিক কৰি থৈ আহোঁ। চ' এইখিনি বস্তু কেয়াৰফুল হ'ব লাগিব আৰু পেটাৰ্ণৰ একো চেঞ্জেছ নাই। যদি চেঞ্জেছ আহে আমি তোমালোকক জনাই দিম আগতীয়াকৈ, আপডেটছবোৰ তোমালোকে পাই থাকিবা আৰু তাৰে কাৰণে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে তোমালোকৰ যি ৰিলেটেড LPSC ৰিলেটেড যিসমূহ আপডেটছ আছে তোমালোকক আগতীয়াকৈ দিব পাৰোঁ। চ' মই গোটেইখিনি বস্তু ক'লো যে নটিফিকেশ্যন আমাৰ হয় ইলেকশ্যনৰ আগত আগে ওলাব, হয়তো মাৰ্চতো ওলাব পাৰে, নহ'লে বা আফটাৰ ইলেকশ্যন মে বি এপ্ৰিল, ঠিক আছে। এপ্ৰিল বা মে'ৰ ভিতৰত যদি আমাৰ নটিফিকেশ্যন মে'লৈকে নাযায়, এপ্ৰিলতে যদি নটিফিকেশ্যনটো ওলায় তেনেহ'লে আমাৰ মে লাষ্ট বা জুনৰ ফাৰ্ষ্ট এইখিনি সময়ৰ ভিতৰতে আমাৰ প্ৰিলিমছ APSC CC প্ৰিলিমছ আছে কণ্ডাক্ট হৈ যাব। দেন এক্সপেক্টেড এক্সাম ডেট মই ক'লোৱে জুনৰ মান্থৰ ভিতৰতে প্ৰিলিমছ হ'ব, তাতকে বেছি আগুৱাই নাযায়, বা মে'ৰ লাষ্টত ইমানখিনি সময়ৰ ভিতৰতে আমাৰ হৈ যাব। চ' ভেকেঞ্চি মই ক'লোৱে 200ৰ পৰা 300ৰ ভিতৰতে থাকিব বা 300 প্লাছো হ'ব পাৰে এইবাৰ, ঠিক আছে। কিন্তু লাষ্ট 2 ইয়াৰ্ছৰ যদি আমি এনালাইচিছ কৰি চাওঁ তেনেহ'লে 200ৰ পৰা 300ৰ ভিতৰতে ভেকেঞ্চিছবোৰ আছিলে, কিন্তু 200তকৈ কম নহয়। চ' ভেকেঞ্চিটো আমাৰ মেটাৰ কৰে যে আমি সেই যি ভেকেঞ্চি নম্বৰটো ওলাব সেই নম্বৰটোৰ ভিতৰত আমি কেনেকৈ সোমাব পাৰিম, ঠিক আছে। চ' মিডিয়ামটো মই ক'লোৱে আছামিজ ইংলিছ দুইটাই আছে, চ' প্ৰব্লেম একো নাই। যিখিনিয়ে অসমীয়া নাজানে ইংলিছতো ধুনীয়াকৈ কৰি দিব পাৰিব, তো লেংগুৱেজ বেৰিয়াৰ একো নাথাকে আৰু পেটাৰ্ণ ছেমেই আছে। আগত যেনেকৈ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ হৈছিলে এইবাৰো ছেইম প্ৰচেছতে হ'ব। চ' এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'টো, যিখিনি মই ক'লো যে নটিফিকেশ্যনৰ ওপৰত আৰু কেতিয়া হ'ব এক্সামটো। চ' যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবা, আৰু কিবা যদি কুৱেৰিজ থাকে, কিবা যদি সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ তোমালোকে কমেণ্টত জনাই দিবা তোমালোকৰ কুৱেৰিজবোৰ। আৰু যদি আমাৰ টেলিগ্ৰাম চেনেলটো এতিয়ালৈকে জইন হোৱা নাই তোমালোকে, তেনেহ'লে কমেণ্টত পিন কৰা থাকিব, জইন হৈ ল'বা। কাৰণ আমাৰ যিসমূহ ক্লাছেছ হয়, ঠিক আছে, ক্লাছেছৰ ফ্ৰী PDF বোৰ তোমালোকে তাতে পাই যাবা, ঠিক আছে। গতিকে আজিলৈ ইমানখিনি আছিলে, থেংক ইউ।